নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই গাঁৱৰ ঘৰলৈ আহিলোঁ। গাঁৱৰ ঘৰলৈ মানে কি, মই সাধাৰণতে চাপাখোৱাত থাকোঁ, কৰ্মসূত্ৰে বাৰু। আমি প্ৰতি মাঘৰ বিহু হওক বা বহাগ বিহু হওক, বিহুৰ উৰুকা নিশাটো আমি ঘৰত একেলগে এসাঁজ খাবলৈ আহোঁ। আজি এয়া চাটমাৰি বনাইছে ককাইদেউ, ইতিমধ্যে বনাই শেষ কৰিলে বাৰু, অকণমান পলম হ'ল। এয়া চাটমাৰি, এয়া হৈছে আমাৰ অসমীয়া পৰম্পৰা বিহুৰ। সাজৰ বাতি কাষত লৈ চাট মাৰি বনাওঁ, পুৱা হ'লেই গোহালিৰ গৰু নি গৰু গা ধুৱাওঁ। কিমান ধুনীয়া! আৰু চাটমাৰি এটা পৰম্পৰা, এই যে গোটেই বস্তুবোৰ শিঙাৰ পাছত আগফালে যে ভাঙি দিয়ে, এয়া এটা পৰম্পৰা। এইবোৰ চাওকচোন কেনেকৈ ভাঙি দিছে। এয়া আমাৰ পৰম্পৰা। চাটমাৰি বনাওঁতে কাষত এবাতি সাঁজ থাকেই, সেয়াও আমাৰ পৰম্পৰা। এইবোৰ হেৰাই যাব নালাগে। খুব ভাল এটা পৰিৱেশত আমি আছোঁ। এইটো হ'ল মৰম লগা জীৱন। তাৰপিছত এয়া আমাৰ ওচৰৰে এটা ভাইটি আছে, বহি আছে। তাৰপিছত মোৰ আই, নিজৰ জীৱন মৰম আই, মৰমৰ আই পিতাই ইতিমধ্যে চাটমাৰি মাজে মাজে কি হৈ গৈছে মোবাইলটো। চাটমাৰিত কি কি আছে চাওঁচোন। মই কৈ গৈছোঁ এয়া হ'ল হালধি আছে, লাও আছে, এটা ছিষ্টেমেটিক, মানে এটা পদ্ধতিৰে এইবিলাক শিঙা হয় চাটমাৰিত। তাৰ আৰু এটা কথা, উল্লেখযোগ্য কথা হ'ল কি, চাটমাৰি শিঙাৰ পাছত আগফালে যে ভাঙি দিয়ে, সেয়াও এটা পৰম্পৰা, আমাৰ অসমীয়াৰ পৰম্পৰা। এইবোৰ হেৰাই যাব নালাগে সাধাৰণতে। সেই চাওকচোন, আপোনালোকে সকলোৱে জানেই, তথাপিও আপোনালোকক দেখুৱাইছোঁ বাৰু। যিসকলে নাজানে কিছুমান কথা, এইটো চাওক, আগটুকুৰা ভাঙি দিয়া এটা নিয়ম আৰু পৰম্পৰা। নাজানো কিন্তু কিয় ভাঙি দিয়ে, এতিয়ালৈকে সোধাও নাই। আমাৰ ককাই হয়, ঘৰখনৰ আটাইতকৈ জ্যেষ্ঠ। গোটেই কামখিনি মূৰ পাতি তেওঁৱে লয়, কিছুমান কাম। গতিকে সেইখিনি কামত আমি একচুৱেলি সন্মান সহকাৰে ঘৰখনৰ জ্যেষ্ঠজনক আমি দিওঁ, তেওঁৱে কৰে গোটেইখিনি। তেওঁক আগত ৰাখি আমি কৰোঁ। ভাল লগা যিটো চাটমাৰি। তাৰপাছত চাটমাৰিৰ পাছত যিখিনি পাচলি বা যিখিনি বস্তু বাকী থাকে, সেইখিনি আঞ্জা কৰি বা ভাত চব্জি বনাই খোৱা হয়। এয়া সাজৰ পাতিটো চাওক, কাঁহৰ বাতিত কি ধুনীয়াকৈ দিয়া হয় চাটমাৰি বনোৱাজনক। এয়া হৈছে আমাৰ অসমৰ পৰম্পৰা। এইটো মোৰ গাঁৱৰ পৰম্পৰা, এইটো গাঁৱৰ এটা পৰিৱেশ, যাতে এই পৰিৱেশটো হেৰাই যাব নালাগে। এইটো হ'ল আমাৰ পাকঘৰ, মানে জুৰিশালি বুলি কয় এইটো। মৰমৰ আই, একদম প্ৰিয়। মামা পাপা বুলি মাতিলেহে ভাল পাওঁ। আই পিতাই নুফুটে মুখত নে কি আছিলে, আমাৰ ৰাজীৱে কৈ গৈছিলে। কিন্তু কথা হ'ল, আমি আই আৰু পিতাই বুলি কওঁ। মৰমৰ আই, প্ৰতিটো মুহূৰ্ততে আমাক আশীৰ্বাদ দিয়ে, প্ৰতিটো মুহূৰ্ততে আমি আশীৰ্বাদ কৰি জীয়াই আছোঁ। এয়া হ'ল আমাৰ আইৰ আসনখন জুৰিশালি এটা নিৰ্দিষ্ট ফুটাৰ, ঘাই ফুটাৰ সন্মুখতে থাকে। এয়া আমাৰ এটা নিয়ম, ঘাই ফুটাৰ সন্মুখত দিয়া হয়। এয়া হ'ল আমাৰ জুৰিশালি। নৈ সমান বব কোন, আই সমান হ'ব কোন। নৈ সমান কোনেও বব নোৱাৰে, আৰু আই সমান কোনেও হ'ব নোৱাৰে। মোবাইলটো কি হৈ গৈছে এনেকুৱা? নহয়, এইটো ভিডিঅ' হৈ আছে বাৰু, ভিডিঅ' হৈ আছে।
ধন্যবাদ, ৰাখিছোঁ ইমানতে।